বিগত পঞ্চায়ত নিৰ্বাচনত যিটো কৰিছিলে প্ৰতিদ্বন্দ্বিতা কৰিছে সিহঁতৰ 4জন মানুহ তেওঁৰ ভিতৰত হাবেল আলী বুলি যিটো ল'ৰা আছিলে তেখেতৰ জন্মগত প্ৰমাণপত্ৰ মানে ল'ৰা ছোৱালী 3জন আছিলে তেখেতে লাষ্ট যিটো ল'ৰা মানে সন্তান 2021 জন্ম হৈছে কিন্তু চৰকাৰী আইন অনুসৰি 2018 19 মাৰ্চৰ পূৰ্বে যদি 3টা সন্তান থাকে তেখেতে ইলেকশ্যন খেলিব নোৱাৰে। এই হিচাপত আমি RTI মাৰি কিছুমান তথ্য ওলাইছোঁ তেখেতৰ ৰেচন কাৰ্ডত আছে 2টা সন্তান আৰু আমি হস্পিটেলৰ পৰা এটা RTI মাৰি তেখেতৰ যিটো ওলাইছোঁ সেইটো 4/11/2021 তেখেতৰ আছে। আমি মানিকপুৰতো মাৰিছোঁ মানিকপুৰৰ পৰা ওলাইছে তেখেতৰ জুৰিছডিকশ্যনত নপৰাত তেওঁলোকে চিভিললৈ লিখে আমি বঙাইগাঁৱত জইণ্ট ডিৰেক্টৰ তাতে RTI মাৰোঁ আৰু তাতে তেখেতসকলে আমাক সম্পূৰ্ণ তথ্য দিয়ে যে 2021 চিজাৰ হয় আৰু 4/11/2021 চিজাৰ হয় আৰু 8 তাৰিখে ডেলিভাৰী ৰিচাৰ্জ কৰি দিয়ে হস্পিটেলৰ পৰা। আমি সেই অনুসৰি আমি গোটেইখিনি তথ্য কালেক্ট কৰি পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি লগ কৰি সম্পূৰ্ণ তথ্য দিয়া হয় তেখেতে আমাক আশ্বাস দিছিল যে এইটো আমি চাম। তাৰপিছত আমি সেইখিনি ফল নাপাই আমি যোৱাকালি ইলেকশ্যন পিটিশ্যন নম্বৰ 2025ত আমি এখন কেছ ৰেজিষ্টাৰ কৰোঁ। তাৰপিছত আমাক আৰু যোৱাকালিয়ে মানে অৰ্থাৎ শনিবাৰে আমাক মেজিষ্ট্ৰেটে ইনকুৱাৰী দি আমাক যিখিনি সোধ-পোছ কৰে প্লাছ আমাৰ যিখিনি ডকুমেণ্টছ তেখেতসকলে গোটেইখিনি চালি জাৰি চাৰ পিছত তেখেতসকলে আমাক কৈছে পিছলৈকে কিবা কৰিব। এতিয়া আমাৰ কথা হ'ল এজন মানুহ যদি ইলেকশ্যন খেলে তেখেতক পঞ্চায়ত আইন অনুসৰি দিছে গাইডলাইন দিছে 19 মাৰ্চৰ পূৰ্বে 2টা সন্তান থকা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কিন্তু তেখেতৰ যিটো আমি তদন্ত কৰি পালোঁ আমি RTIৰ জৰিয়তে যিখিনি পালোঁ সেইখিনি তাতে লিখা আছে সম্পূৰ্ণ লেবাৰ ৰুমৰ পৰা আৰম্ভ কৰি যিমানখিনি ঔষধ পাতি তথ্য কোন ডক্টৰে কি কৰিছে গোটেইখিনি লিখা আছে। এইখিনি তথ্য আমি কোৰ্টত দিয়া হৈছে মাননীয় আদালতৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আছে তেখেতে আমাক উচিত ন্যায় দিব। ইয়াৰ লগতে আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডাঙৰীয়া তেখেতে আপুনি এটা বস্তু ইনকুৱাৰী কৰিব লাগে যে অংগনবাদী চেণ্টাৰত আছে তেখেতৰ 19ত এইটো 4/11/21 অংগনবাদী চেণ্টাৰত আছে। তাৰপিছত মাদাৰ কাৰ্ডত ছিগনেচাৰ আছে এই কি কয় লেবাৰ ৰুমত তাতে যিখিনি আমাৰ ডকুমেণ্টছ দিছে তাতে লিখা আছে 4/11/2021। গতিকে আমি অশোক সিংহল ডাঙৰীয়াকো কৈছোঁ বস্তুটো আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি হস্পিটেল ইনকুৱাৰী আছে তেখেতে যাতে ইনকুৱাৰীটো ভালকৈ কৰে আৰু সৰ্বশেষত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ অনুৰোধ যিকোনো প্ৰকাৰে এই বস্তুটো আমাক উচিত ন্যায় লাগে। যদি ইয়াৰ হাবেল আলীৰ এইটো খাৰিজ কৰি যদি ছেকেণ্ড পজিশ্যনত থকা শ্বহীদা খাতুন তেওঁক দিব পাৰে দিব আৰু নহ'লে নতুন কৰি ইলেকশ্যন পাতি দিব লাগে সেইটোৱে আমাৰ বিনম্ৰ অনুৰোধ। আমি ৰিটাৰ্ণিং অফিচাৰ DC তাৰপিছত ইলেকশ্যন কমিশ্যনাৰ আমি যিখিনি যাৱতীয় অফিচাৰ আছে তেখেতলৈ আমি চব লিখিছোঁ। এতিয়া যিখিনি আমাৰ কৰণী আমি কৰিছোঁ এতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ এটাই বিনম্ৰ অনুৰোধ আমাক উচিত ন্যায়টো লাগে। মোৰ নাম চাহিদা খাতুন, মোৰ স্বামীৰ নাম আতিকুত চামাদ। 1 নম্বৰ নাচনকুৰি গাঁৱৰ 4 নম্বৰ ৱাৰ্ডৰ পৰা গৰাইমাৰী গাঁও পঞ্চায়তৰ সদস্য হিচাপে 4জন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তাৰে মাজত আমি হাবেল আলীৰ 3টা সন্তান থকাৰ কাৰণে যে 18ৰ আগত 2টা সন্তান আছে আৰু তাৰ পিছত 18ৰ পিছত এজন সন্তান আছে এজন সন্তান আছে 4 তাৰিখ 11 মাহ 2021 জন্ম হৈছিল তৃতীয় সন্তানটো। তাৰ পিছত তেওঁ নিৰ্বাচন খেলিছিল। তেওঁ 3টা সন্তান থকাৰ কাৰণে যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে 3টা সন্তান থাকিলে ইলেকশ্যন খেলিব নোৱাৰে যে 18ৰ পিছত থাকিলে
তেওঁ আইনটো ভংগ কৰিছে তেওঁ খেলিছিল যে নিৰ্বাচন খেলিছিল এতিয়া আমাৰ ন্যায় লাগে সেইটো বিচাৰো মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত